ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত জেল ফেৰত নেতা বিজেপিলৈ বাষ্পীভৱনত বিজেপিত যোগদান অনিল বনিয়াৰ পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছিল অনিল বনিয়া ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ নেতা আছিল অনিল বনিয়া বুধবাৰে বিজেপিৰ সভাপতিৰ উপস্থিতিত দলটো যোগদান কৰিছে পহলগাম কাণ্ডক লৈ চৰকাৰ বিৰোধী বক্তব্য কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল বনিয়া পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছিল যেহেতু অনিল বনিয়া আৰু সেই অনিল বনিয়া এতিয়া ৰাজ্যিক বিজেপিৰ সদস্য বিজেপিৰ এগৰাকী কৰ্মকৰ্তা ইতিমধ্যে বিজেপিত আনুষ্ঠানিকভাৱে যেহেতু যোগদান কৰিছে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত জেল ফেৰত নেতা এবাৰ বিজেপিলৈ বাষ্পীভৱনত বিজেপিৰ যোগদান কাৰ্যসূচী অনিল বনিয়াই যেহেতু যোগদান কৰিছে পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছিল অনিল বনিয়া ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ নেতা আছিল অনিল বনিয়া বুধবাৰে বিজেপিৰ সভাপতিৰ উপস্থিতিত দলটোত যোগদান কৰিছে পহলগাম কাণ্ডক লৈ চৰকাৰ বিৰোধী বক্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল বনিয়া আৰু কালিৰ দিনটোত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰি অনিল বনিয়াই কি ভাষ্য প্ৰদান কৰিছিল সংবাদ মাধ্যমৰ সন্মুখত এই মুহূৰ্তত আগবঢ়াইছে দীৰ্ঘদিন ধৰি মই ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত হৈ আছিলোঁ অখিল গগৈ যি একনা একতাবাদ দেখি আমি আমাৰ ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ পৰা আমি আশ্চৰ্য হৈছিলোঁ আৰু অখিল গগৈ মানে সৰ্বা আৰু তেখেতে ৰাইজৰ দল এটা খুলিলে আচলতে ৰাইজৰ দলটোৰ নামটো ৰাইজৰ দল থাকিব নালাগিছিল মিয়া দল হ'ব লাগিছিল মানে তেখেতৰ মিয়া প্ৰতি ইমানেই প্ৰেম আমাৰ তেখেতে হিন্দুৰ প্ৰতি কি কৰিছে আমাৰ খিলঞ্জীয়াৰ ৰাইজৰ প্ৰতি কি কৰিছে আজি ক'ৰবাত উচ্ছেদ হ'ব যোনখিনি সন্দেহযুক্ত বাংলা দেখি সেইখিনি ৰক্ষণা দিবলৈ অখিল গগৈ দৌৰি যায় আৰু সেইখিনি আমাৰ যেতিয়া সংগঠনৰ মাজমজিয়াত আমাৰ আলোচনা হয় সেই কথাত আমাৰ যেতিয়া মতানৈক্য হয় আৰু তেখেতে তেতিয়া আমাক দম দিবলৈ ডেমিনেট কৰিবলৈ তেতিয়া চেষ্টা কৰে সেয়েহে তেখেতৰ যি মানে আপোনাৰ ভুৱা চৰিত্ৰ যি জাতীয়তাবাদী যি ভুৱা চৰিত্ৰ আমি কোনোদিন গ্ৰহণ কৰি নলওঁ আৰু নামানো সেইকাৰণে তেখেতৰ পৰা আজি আমি ছাত্ৰমুক্তি ত্যাগ কৰি আজি আমি বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেখেতলোকৰ দলত আজি আমি যোগদান কৰিছোঁ ৰাজহুৱাভাৱে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ